পানীৰ নাটনিত ভোগাৰ আশংকা মহানগৰীৰ একাংশ বাসিন্দাৰ হাতীগাঁৱৰ বশিষ্ঠপুৰ ১ নং উপপথবাসী আৰু নামঘৰ পথৰ প্ৰায় ১০০ ঘৰ লোকে নাপাব পাৰে বিশুদ্ধ খোৱা পানী। বশিষ্ঠপুৰ পানী যোগান আঁচনিত চোৰৰ সাফাই অভিযান, কৰ্মচাৰীক কোঠাৰ ভিতৰত আবদ্ধ কৰি চোৰে চলালে লুটপাট, কাটি নিলে বৰিং মেচিনৰ বৈদ্যুতিক ৱায়াৰ। বিকল হৈ পৰিছে পানী যোগান আঁচনিটোৰ বৰিং মেচিন। অন্য মেচিন ব্যৱহাৰ কৰিছে যদিও যোগান ধৰিব পৰা নাই পানী। ইফালে ঘটনা সন্দৰ্ভত হাতীগাঁও আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। আমাৰ এই ল'ৰাটো আমাৰ ইয়াতে থাকে পানী যোগান আঁচনি ইয়াতে ১ নম্বৰ বশিষ্ঠপুৰ। ৰাতিপুৱা মোলৈ ফোন কৰে, মোৰ ঘৰ সামনতে। তেওঁলোকে ক'লে বাহিৰৰ পৰা খিলিডাল মাৰি থোৱা আছে। মইতো আচৰিত হ'লোঁ যে কি বাহিৰৰ পৰা খিলি মাৰি থোৱা আছে। তেতিয়া ৰাতিপুৱা প্ৰায় ৫টা ৫:৩০ হৈছে। তেতিয়া মই আৰু তাৰ পৰা পটককৈ আহোঁ বুলি আহিব নোৱাৰি ঘৰৰ পৰা, তথাপি আহিলোঁ। কিবাকৈ সেই গেট পাই আহিলোঁ, কিবা ইফালে বৰষুণ আছিলে, এইবোৰে আহিলোঁ। আহি পেলাই যে দেখোঁ হয় বাহিৰৰ পৰা লকটো বন্ধ আছে। তেতিয়া মই লকটো খুলি দিলোঁ। খুলি দিয়াৰ পিছত তেওঁলোকে ভিতৰৰ পৰা বাহিৰত আহিলে। আহাতে মানে ক'লোঁ যে কোনোবা চোৰ নিশ্চয় আহিছিলে কিবা বস্তু চুৰি তুৰি হৈছে নেকি। তেওঁ মানে চালে আৰু চোৱাতে পটককৈ চকুত নপৰিলে বস্তুটো। কিন্তু এঘণ্টামান পিছত মোক আকৌ তেওঁলোকে ফোন কৰিলে যে এনেকুৱা আমাৰ এডাল মেইন কেবুল, মানে মেইন হেৰি কি কয় বৰিঙৰ পৰা আমাৰ অফিচলৈ যিডাল আহে, এইটো দীঘলটো প্ৰায় ৫০ মিটাৰ হ'ব, সেইডাল কাটি লৈ গুচি গৈছে। তেতিয়া মই লগে লগে আহিলোঁ, আকৌ চালোঁ, চাই বোলে হয় দেখিলোঁ এইটো কাটি লৈ গুচি গৈছে।